আজি আমি আমাৰ লামডিঙৰ সকলো সাংবাদিক ভাইক আমন্ত্ৰণ জনাইছোঁ আমাৰ বিজেপি লামডিং মণ্ডলৰ কাৰ্যালয়ত। এই কাৰ্যালয়ত আমি যিটো আমন্ত্ৰণ জনাইছোঁ তাৰ মূল উদ্দেশ্যটো হ'ল যে আমি বিগত 5 বছৰত আমাৰ অসম চৰকাৰ আৰু লামডিং সমষ্টিৰ বিধায়ক শিৱ মিত্ৰৰ নেতৃত্বত লামডিঙত কি উন্নতিমূলক কাম হৈছে তাৰ খতিয়ান আমি আজি তুলি ধৰিম। মোৰ লগত উপস্থিত আছে অসম আমাৰ বিজেপি ষ্টেট কাউন্সিল মেম্বাৰ দেৱাশিষ গুপ্ত মহোদয়, মোৰ মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী জনাৰ্দন পাল মহোদয় আৰু মই সভাপতি দিবাকৰ নাগ মহোদয়। আজি এই প্ৰেছ কনফাৰেন্সটো সম্বোধন কৰিব আমাৰ ষ্টেট কাউন্সিল মেম্বাৰ দেৱাশিষ গুপ্ত মহোদয়। মই দেৱাশিষ গুপ্ত মহোদয়ক অনুৰোধ জনাইছোঁ আপুনি এই কনফাৰেন্সটো সম্বোধন কৰক। সকলোকে নমস্কাৰ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি এই সাংবাদিক মেলটো মাতিছিলোঁ। যোৱা কেইদিনমান আগত অসমৰ মাননীয় মন্ত্ৰী সন্মানীয় শ্ৰী পীযুষ হাজৰিকা মহোদয় লামডিঙত এটা জনসভাত এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে লামডিং বিধানসভা সমষ্টিত প্ৰতি এই 5 বছৰত প্ৰায় 500 কোটিমান টকাৰ কাম হৈছে। এটা মন্ত্ৰী যেতিয়া কথা কয়, মন্ত্ৰী কথাখিনি নিৰ্ভৰযোগ্য তথ্য লৈ কথাখিনি পাতে। কিন্তু খুব দুৰ্ভাগ্যৰ বিষয় আৰু কি, মন্ত্ৰী যোৱাৰ পিছত কিছুমান ছ'চিয়েল মিডিয়া এইখিনিৰ এটা অপপ্ৰচাৰ চলাই আছিলে যে কাম হৈছে, ক'ত কি কাম হৈছে না হৈছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ লামডিং মণ্ডলৰ পৰা এটা বিবৃতি দিব বিচাৰি আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লামডিং সন্মানীয় বিধায়ক সন্মানীয় শ্ৰী শিৱ মিশ্ৰ মহোদয়ৰ নেতৃত্বত লামডিং বিধানসভা সমষ্টিত কি কাম হৈছে না হৈছে তাৰ ডিটেইলছখিনিতো আমি দিবলৈ বহুত টাইম লাগিব। খালি এটা কথা কওঁ আৰু কি, আমাৰ PWD লামডিং সমষ্টি আপোনালোকে জানে যে আমাৰ 18খন পঞ্চায়ত আছে, 2টা পৌৰসভা আছে আৰু 18খন পঞ্চায়ত আৰু 2টা পৌৰসভাত আমাৰ টোটেল PWD যিখিনি ৰোডৰ কাম হৈছে এইখিনি হৈছে অলমষ্ট 299.31.946 crore, মানে এপ্ৰক্সিমেট 300 crore। এইখন মানে ৰোডৰ কামখানি। আৰু আমাৰ যিখিনি PHE পাব্লিক হেল্থৰ যিখিনি কাম হৈছে এইখিনি এষ্টিমেট স্কিম আছিলে 285 crore 91 লাখ। তাৰ ভিতৰত আমাৰ কাম কমপ্লিট হ'ল 192 crore 0.98, লগভগ 193 crore কাম কমপ্লিট হৈছে PHE। এইখন হ'ল ৰোড PWD আৰু PHEৰ কথাখিনি ক'লোঁ। তাৰ বাহিৰেও আমাৰ পঞ্চায়তৰ লামডিঙত সমষ্টিৰ 18খন পঞ্চায়ত আছে, লামডিং 2টা পৌৰসভা আছে, 2টা পৌৰসভাৰ ভিতৰত লামডিং পৌৰসভাত 13টা ৱাৰ্ড আছে, লংকা পৌৰসভাত 11টা ৱাৰ্ড আছে। এইখিনি কাম কিন্তু ইয়াৰ ভিতৰত ইনক্লুড হোৱা নাই। তাৰ বাহিৰেও এইখিনি কামৰ বাহিৰতো আমাৰ 18খন পঞ্চায়তৰ বহুত কাম হৈছে, আমাৰ 2টা পৌৰসভাতো বহুত কাম হৈছে। যদিও লংকা পৌৰসভাটো ৰিচেণ্টলি আমাৰ লামডিঙৰ লগত আহিছে, কিন্তু তাৰ আগত লামডিং পৌৰসভাটো লামডিং সমষ্টিৰ লগত আছিলে। তো এইখিনি যে এটা মানে অপব্যাখ্যা যে চলাই আছিলে ৰাইজৰ মাজত যে কি কাম হৈছে কি কাম হৈছে, আমি যিখিনি হিচাপ পালোঁ আৰু কি, হিচাপ মতে মোটামুটি এপ্ৰক্সিমেট 500 crore কাম হৈ গ'ল। তাৰ বাহিৰেও আমাৰ যিখিনি পঞ্চায়ত আছে, মিউনিচিপালিটি আছে, এইখিনি লগভগ প্ৰায় 80 crore পৰা মানে 100 crore মান টকাৰ কাম তাত হৈছে। আমি হিচাপখিনি আমি এটা বুকলেট আমি বনাব দিছোঁ, বুকলেটটো হৈ গৈছিলে, আজি দি দিব পাৰিলোহেঁতেন, কিন্তু আমাৰ কিছুমান প্ৰিণ্টিং মিষ্টেকৰ কাৰণে আমি এইখন ৰিপ্ৰিণ্টৰ কাৰণে পঠাইছোঁ। ৰিপ্ৰিণ্ট হোৱাৰ পিছত আমি ডিটেইলছখিনি আপোনালোকৰ হাতত দি দিম, আমি ৰাইজৰ হাতত দি দিম। কিবা যদি কুৱেশ্যন থাকে এইখিনি সংক্ৰান্ত যদি কিবা থাকে এইখিনি মই ডিটেইলছত নকওঁ, কোনে কৰিছে আপোনালোকেও জানে, কোনে কৰিছে এইবিলাক ক'বলৈ গ'লে বিতৰ্ক হ'ব, কোনে কৰিছে ৰাইজে জানে, ভালকৈ জানে। কোনে কৰাটো ডাঙৰ কথা নহয়, ৰাইজে কথা ক'বই পাৰে। পলিটিক্সত এটা কথা আছে, আমাৰ সমালোচনা হোক, কনষ্ট্ৰাকটিভ সমালোচনা, গঠনমূলক সমালোচনা আমি আদৰিব, কিন্তু এটা যদি ডেষ্ট্ৰাকটিভ নেৰেটিভ যদি এটা ওলাই দিয়ে এইখিনি আমাৰ কাৰণে বেয়া লাগে। এটা কথা মনত ৰাখিব লাগে, আমাৰ বিধায়ক সন্মানীয় শিৱ মিশ্ৰ মহাশয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিংবা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 10টা বছৰ 12টা বছৰ ধৰি 2014ৰ পৰা আমাৰ বিজেপি চৰকাৰ আছে, 2016ৰ পৰা আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে। কি কাম হৈছে, কিমান ডেভেলপমেণ্ট হৈছে এইখিনি ক'বলৈ গ'লে ডাঙৰ বহুত কথা হৈ যায়।
ডিটেইলছত যাবলৈ গ'লে আপুনি অসমৰ কথা চিন্তা কি হোৱা নাই আৰু ভাৰতবৰ্ষতো কি হোৱা নাই। এটা কথা মই কওঁ আৰু কি মানে খুব মানে চিম্পল কথা এটা কওঁ, এটা MLA কিংবা এটা MP কিংবা এটা মন্ত্ৰী 100% ৰাইজৰ সুবিধা 5-10 বছৰ দিব নোৱাৰে। অসমখন ভাৰতবৰ্ষখন মোটামুটি 55 ইয়াৰ্ছ কংগ্ৰেছৰ ৰাজত্বত আছিলে। 2016 আগত অসম কি আছিলে কিংবা 2014 আগত ভাৰত কি আছিলে আৰু 2014 পৰা 2026লৈকে ভাৰতৰ অৱস্থা চাব আৰু 2016 পৰা 2026লৈকে অসমৰ অৱস্থা চাব, লামডিঙৰ অৱস্থা তেনেহ'লে আপোনালোকে গম পাই যাব ডিটেইলছ কি হৈছে না হৈছে। আমি ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা পাৰ্টি যি 24/7 আমি ৰাইজৰ কাৰণে কাম কৰি থাকোঁ। আমাৰ সন্মানীয় বিধায়ক শ্ৰী মিশ্ৰ মহাশয় কিংবা আমাৰ সন্মানীয় সাংসদ আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিংবা অসমৰ মাননীয় যিখিনি মন্ত্ৰী আছে, বিধায়ক আছে, সাংসদ আছে, দিনে ৰাতে পৰিশ্ৰম কৰি আছে ৰাইজৰ কাৰণে। আমি বাকী কথাটো ক'বলৈ গ'লে বহুত কথা, খালি লামডিঙৰ বিধায়কৰ কথা কওঁ আৰু কি মানুহটো যোৱা 10টা বছৰ সি এটা দিনো ৰেষ্ট লোৱা নাই। ৰাতিপুৱা সে 9টা 9:30 ওলাই যায় ঘৰৰ পৰা, আহোঁতে আহোঁতে ৰাতি 10টা 11টা কোনোদিন 12টা বাজি যায়। দিনে ৰাতে সি মানে পূৰা লামডিং সমষ্টিখন আপোনালোকে জানে, এইখন সমষ্টিখন সৰু সমষ্টি নহয় কিন্তু লামডিঙৰ এইখন ছাইডত 3টা পঞ্চায়ত আৰু এইখন ছাইডত 15টা পঞ্চায়ত। জিঅ'গ্ৰাফিকেলি তাত বহুত ভাষা ভাষী আছে, বহুত ধৰ্মাৱলম্বী লোক আছে, চবের লগত এটা সুন্দৰ এটা কোৰিলেশ্যন মেইনটেইন কৰি আমাৰ বিধায়ক ধুনীয়াকৈ কাম কৰি আছে আৰু ৰাইজৰ আস্থা আমাৰ বিধায়কৰ ওপৰত 100% এতিয়ালৈকে আছে। আমি আশা কৰোঁ ৰাইজে তাৰ আস্থাখিনি আগন্তুক দিনেও আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থাকিব। 1 নং হাতীগালি এটা কত আছে 2 কোটি টাকা। এটা ৰাস্তা কৈ আছোঁ আপোনাক, হাতীখালি ভিলেজ পশ্চিম লামডিং GP ৱাৰ্ড নাম্বাৰ 3 and 6 80 মিটাৰ 1.800 মিটাৰ। 1 কিলোমিটাৰ ৰাস্তা আছে কৃষ্ণবস্তি PWD ৰোড টু বালুনাৰা ৰোড, এইখন 1 কিলোমিটাৰ। টোটেল আছিলে এইখন 2 কোটি হ'ব না, 2 crore 39 lakhs। এইটো চেংচন হৈছে তাৰ কমপ্লিটেড। এইখন একচুৱেলি আমাৰ এই পাঁচটাকে এটা স্কিম বনাই দিয়ে আর কি। এই 5টাৰ ভিতৰত আছে এটা আছে ঢোলপুৰ লালমাটি ৰোড টু গিজুলিজান বাজাৰ ৰোড, এইখন হৈছে 2.93 কিলোমিটাৰ। এটা হৈছে ডেৰাপাথৰ টু উত্তৰ টিলাগাঁও ৰোড ডেৰাপাথৰ, এইখন 1 কিলোমিটাৰ। মই 5টা কৈ আছোঁ একেলগে এটা স্কিমৰ ভিতৰত পৰে এইবিলাক। 5টা থাকে। কনষ্ট্ৰাকশ্যন ৰোড ফ্ৰম বৰবোৱাত পূব কান্দুৰা, এইখন হৈছে 1 কিলোমিটাৰ। কনষ্ট্ৰাকশ্যন ৰোড ফ্ৰম পূব লামডিং ৰেলৱে লাইন টু সমাজবাৰী 30 মিটাৰ আৰু হৈছে কনষ্ট্ৰাকশ্যন ৰোড ফ্ৰম লামডিং চাৰ্কুলাৰ ৰোড ৰিমেইনিং পোৰ্চন 33 মিটাৰ। এইখন টোটেল ভেলু আছিলে 4 crore 22 lakhs। কমপ্লিট কিমান নাম্বাৰ 1 নাম্বাৰ ক'বলৈ গ'লে কাউণ্ট 85 না 2 কোটি 91 লাখ 285 কোটি 91 লাখ PWD ৰোড।